হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আহক আজি আমি সাঁচি গছৰ কেইটামান নজনা কথা জানি লওঁচোন। হয় বন্ধু, আপুনি হয়তো জানি আচৰিত হ'ব, পৃথিৱীৰ মাত্ৰ 10খন দেশতহে এই সাঁচি খেতি হয়। পৃথিৱীৰ মাত্ৰ 10খন দেশতহে এই সাঁচি খেতি হয়। এই সাঁচি খেতিটো যদি আমি ভালকৈ কৰোঁ, তেতিয়া 5 বছৰৰ ভিতৰতে আমি 5,000ৰ পৰা লাখ টকালৈকে পাব পাৰোঁ। 5 বছৰতে। হয় বন্ধু, এই খেতিটো এতিয়া বৰ্তমান আমি খেতি হিচাপে কৰিবলৈ লৈছোঁ, কিন্তু ই এবিধ প্ৰাকৃতিক সম্পদ। ই হাবিয়ে বননিয়ে গজি উঠে। বিশেষকৈ অসমৰ উজনি অসমত ইয়াক খেতি কৰাৰ আগত কোনো প্ৰয়োজন নাছিল, কাৰণ হাবিয়ে বননিয়ে ইয়াক প্ৰচুৰ পৰিমাণে পোৱা গৈছিল আৰু এতিয়াও পোৱা যায়। এতিয়া আমি সাঁচি গছৰ ব্যৱহাৰ একেবাৰেই নাজানো। আমি মাত্ৰ এটাই আমাৰ লক্ষ্য যে আমি সাঁচি গছ বিকিলে পইচা পাম। এই সাঁচি গছৰ যিখিনি ক'লা অংশ, এই ক'লা অংশখিনিক আগৰ বুলি কোৱা হয়। এই আগৰৰ পৰা বিভিন্ন ঔষধ প্ৰস্তুত কৰা হয়। সাঁচি গছৰ যিটো ক'লা অংশ, এই ক'লা অংশটো যদি আপুনি একেৰাহে কেইবাদিনো জ্বলাই তাৰ ধোঁৱাটো শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰে, অৰ্থাৎ উশাহ নিশাহত আপুনি শৰীৰৰ ভিতৰলৈ পঠিয়াই দিব পাৰে, তেতিয়া আপোনাৰ মন মগজু ঠাণ্ডা হৈ যায়। আপোনাৰ টেনশ্যন নাইকিয়া হৈ যায়। ইয়াৰোপৰি আপোনাৰ যিখিনি হেৰুৱা স্মৃতি ঘূৰি আহে। চবতকৈ ডাঙৰ কথা হ'ল এই স্মৃতি। আমি বহুতেই স্মৃতি শক্তি হেৰুৱাই পেলাওঁ, সেইটো স্বাভাৱিক কথা। আৰু আমাৰ মন মগজু সৰহসংখ্যক মানুহৰে সদায় দুশ্চিন্তাৰে ভৰি থাকে, বিভিন্ন টেনশ্যন থাকে। এই সকলোখিনি দূৰ কৰিব পৰা একমাত্ৰ বস্তুটোৱে হৈছে সাঁচি গছ। আপুনি আপোনাৰ বাৰীতেই আছে বা মোৰ বাৰীতেই আছে, আমি এডাল মাত্ৰ সাঁচি গছ কাটি তাৰ যদি ক'লা অংশটো উলিয়াই আমি জ্বলাই চাওঁ, মাত্ৰ এসপ্তাহ বা 10 দিন আপুনি যেতিয়া জ্বলাই চাব, অকণমান জ্বলালেই হ'ল, ধূপৰ দৰে অকণমান জ্বলাই যদি তাৰ সুগন্ধিটো, আপুনি বিশেষ গোন্ধ নাপায়, কিন্তু অনুভৱ কৰিব পাৰিব যে আজি মই এই সাঁচি গছডালৰ গোন্ধটো লোৱাৰ পিছত মোৰ কি পৰিৱৰ্তন হ'ল। আৰু 10 দিন যদি আপুনি তেনেকৈ ইয়াৰ গোন্ধটো লয়, আপুনি সাংঘাতিক এটা পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব। আপোনাৰ শৰীৰলৈ সাংঘাতিক এটা পৰিৱৰ্তন আহিব। আপোনাৰ মানসিক সুস্থতা আহিব। আপোনাৰ যিটো টেনশ্যন বুলি আমি কৈছোঁ, ষ্ট্ৰেছ, আচলতে যিটো ষ্ট্ৰেছ একেবাৰেই নাইকিয়া হৈ যাব। অৰ্থাৎ আপুনি আকৌ যদি আপোনাৰ 60 বছৰ বয়স হৈছে, তেতিয়া আপুনি আকৌ 40 বছৰ বা 30 বছৰলৈ আপোনাৰ মন মস্তিষ্ক ঘূৰি আহিব। ইমান এটা ডাঙৰ সম্পদ যে আমাৰ বাৰীতেই আছে, আমি কিন্তু নাজানো। তাৰোপৰি আপুনি প্ৰমাণ কৰি চাব পাৰে, সাঁচি গছৰ পাতৰ পৰা অতি উন্নত মানৰ চাহ প্ৰস্তুত কৰা হয়। সেই যদি চাহ খোৱা যায়, সাঁচি পাতৰ চাহ যদি খোৱা যায়, তেতিয়াহ'লে
আপোনাৰ টোপনি সুন্দৰ হয়। দেহলৈ শৰীৰলৈ আমাৰ স্বাভাৱিক এটা শক্তি আহে। ইয়াৰ মূল কথাটো হ'ল যেতিয়া আমি টোপনি যাওঁ, টোপনি যোৱাৰ লগে লগে আমাৰ দেহাত পজিটিভ হৰম'ন এটাৰ সৃষ্টি হয়, যিটোৱে নেকি আমাক পুনৰ শক্তিশালী কৰি তোলে। যেনেকৈ এটা পুখুৰী সিঁচাৰ পিছত পুখুৰীটোৰ ভেটাটো যদি আপুনি খুলি দিয়ে, তেতিয়াহ'লে পুনৰ পুখুৰীটো পানীৰে উপচি পৰিব। ঠিক তেনেকৈ এজন মানুহৰ যদি ভাল টোপনি হয়, মন মগজুৱে যিখিনি শক্তি হেৰুৱাই পেলাইছে, ভাল টোপনি হ'লে সেইখিনি পুনৰ ঘূৰি আহিব। সেইখিনি ঘূৰি আহিবলৈ হ'লে আমি কি কৰিব লাগিব? আমাৰ টোপনি আমি সুন্দৰ কৰিব লাগিব। আৰু সেই টোপনি সুন্দৰ কৰিবলৈ আমাক কোনে অৰিহণা যোগাব? সাঁচি গছৰ সহায় ল'ব পাৰোঁ। যদি আমি সাঁচি গছৰ সেই ক'লা অংশকণ 1000 টকাত বিক্ৰী কৰাৰ কথা চিন্তা নকৰি নিজেই প্ৰয়োগ কৰিবলৈ লওঁ। আজি আপোনাৰ চৌদি আৰবৰ এজন মানুহে কোটি টকাত এডোখৰ আঁতৰ জ্বলাইছে, কোটি টকা খৰচ কৰি জ্বলাইছে, কিন্তু আমি 100 টকা খৰচ কৰিয়ে আমি সেইখন পাব পাৰোঁ। হয় বন্ধু, আজি ডুবাইত লাখ টকা দি যিখন সাঁচি জ্বলাইছে, লাখ টকাৰ সাঁচি জ্বলাইছে, আমি সেইখন হয়তো 50 টকাতে জ্বলাব পাৰিম। কাৰণ আজি অসমৰ পৰা সাঁচি সংগ্ৰহ কৰি বিভিন্ন হাত বাগৰি গৈ ডুবাই পাইছে, আৰু তেওঁলোকে কি কৰিছে? লাখ টকা খৰচ কৰি জ্বলাইছে। কেলৈ জ্বলাইছে? নিজৰ মন মগজু সুস্থ কৰিবলৈ। কিন্তু সেইকণ আমাৰ বাৰীতেই আছে, যিকণ আমি এটকাও খৰচ কৰিব নালাগে, মাত্ৰ ঘোপ মাৰি পুলি এটা কাটি আনি চাচি চুৰুকি আমি সেইকণ জ্বলাব পাৰোঁ, আৰু জ্বলাই আমি আমাৰ সুস্থ সবল এটা দেহ লাভ কৰিব পাৰোঁ। হয় বন্ধু, আকৌ কৈছোঁ, যদি আপুনি শোৱাৰ আগত অকণমান সাঁচি গছৰ গোন্ধ লৈ, আগৰ পুৰাৰ গোন্ধ লৈ আপুনি যদি শোৱে, শোৱাৰ লগে লগে আপোনাৰ গভীৰ নিদ্ৰা হ'ব। গভীৰ নিদ্ৰা হ'লে আমাৰ পজিটিভ যিখিনি হৰম'ন আমাৰ দেহত সৃষ্টি হ'ব, আৰু আমি নতুন এটা জীৱন ঘূৰাই পাওঁ। আমি প্ৰত্যেক দিনেই আচলতে শয়নৰ পৰা যেতিয়া জাগৃত হওঁ, তেতিয়াই আমি এটা নতুন জীৱন আৰম্ভ কৰোঁ। আৰু সেই জীৱনটো যাতে আমাৰ পংকিলতা নাহে, সেই জীৱনটো যাতে আমাৰ, সেই দিনটো যাতে আমাৰ খুব সুন্দৰকৈ পাৰ হৈ যায়, সেইটো আমি সদায় চিন্তা কৰিব লাগে। আমি আজিৰ দিনটো, আজিৰ এই ক্ষণটো, বৰ্তমান পোৱা ক্ষণটো যদি আমি মধুময় কৰি তুলিব পাৰোঁ, আজিৰ দিনটো যদি আমি মধুময় কৰি তুলিব পাৰোঁ, কাইলৈৰ দিনটো আমাৰ স্বাভাৱিকতেই মধুময় হৈ যাব। আমি আমাৰ জীৱনৰ এই সময়খিনি আমি উপভোগ কৰিব পাৰিব লাগিব, জানিব লাগিব, আৰু সেইখিনি সহায় কৰিব আপোনাৰ সাঁচি গছে। আকৌ ক'লোঁ যে আপুনি সাঁচি গছৰ অকণমান সুগন্ধি লৈ শয়ন কৰক, বা আপুনি সাঁচি গছৰ অকণমান চাহ প্ৰস্তুত কৰি নিজেই প্ৰস্তুত কৰক। প্ৰস্তুত প্ৰণালী মই আগতে এবাৰ এটা ভিডিঅ'ত দি থৈছোঁ, আকৌ দিম বাৰু। আপুনি ব্যৱহাৰ কৰক। অকল পইচাৰ উদ্দেশ্য লৈ আমি সাঁচি খেতি কৰি নাথাকি আমি প্ৰয়োগ কৰোঁ। আমি যেতিয়া প্ৰয়োগ কৰিবলৈ শিকিম, এইজনৰ পৰা সিজনে প্ৰথমে নিজেই পৰীক্ষা কৰি চাওক। আপুনি যেতিয়া তাৰ পৰা ফলাফল ভাল পাব, লাভ পাব, তেতিয়া আপুনি বন্ধুবৰ্গৰ মাজত প্ৰচাৰ কৰি দিয়ক। আৰু যেতিয়াই আমি ইয়াক প্ৰয়োগ কৰিবলৈ ল'ম, তেতিয়াই আমি আচল জেগাত ওলাই যাম, নিজে নিজে আচল জেগাত ওলাই যাম। কাৰণ আপুনি প্ৰয়োগ কৰিবলৈ এডাল সাঁচি গছ যেতিয়া কাটি তাৰ পৰা যেতিয়া আপুনি আগৰ উলিয়াবলৈ জানিলে, তাৰপিছত আৰু আপুনি সাঁচি গছ এডাল গোটে গোটে বিকি দিবৰ কোনো প্ৰয়োজন নহ'ব। আপুনি নিজেই উলিয়াই পেলানি আপুনি লাখ লাখ টকাৰ আপুনি আপোনাৰ ঘৰতেই জমা কৰিব পাৰিব, আৰু সেইখিনি আপোনাৰ ঘৰৰ পৰাই বিক্ৰী হৈ যাব। চাওক, হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। হয়তো আপোনালোকক মই কথাখিনি সুন্দৰকৈ সজাই পৰাই ক'ব জনা নাই, বা আপোনালোকে মোৰ কথাখিনি বুজি নাপাব পাৰে, কিন্তু আপুনি নিজাববীয়াকৈ কথাখিনি
চিন্তা কৰক। মই যিখিনি কথা কৈছোঁ সেই কথাখিনিকে আপুনি আৰু ধুনীয়াকৈ সজাই পৰাই আপুনি চাওকচোন, আপুনিও লাভৱান হ'ব, ময়ো লাভৱান হ'ম, বিশ্ব লাভৱান হ'ব। আমি এই যিটো মণিক কৈছোঁ যে সোণতকৈ 3 গুণ দাম, কিন্তু আমি খোলা কটিৰ দৰত বিকি আছোঁ, ভগা চিগা বস্তু বিকাৰ দৰত আমি বিকি আছোঁ। আমি ভগা টিংপাত বা ভগা লোহা যেনেকৈ বিকি আছোঁ সেইটো ৰেটতে আমি সাঁচিগছ বিকি আছোঁ। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ। সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। মোৰ ভিডিঅ'ত মোৰ বন্ধুবিলাক আছে, বন্ধুসকলক মই মোৰ ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আপোনালোকে আহি থাকক, চাই থাকক। মই যদি 50টা কথা কৈছোঁ তাৰ ভিতৰত হয়তো 5টা আপোনাৰ গ্ৰহণীয় হ'ব। সেই 5টাকেই লৈ আপুনিও আগবাঢ়ক, ময়ো আগবাঢ়োঁ। মোৰ ভিডিঅ'টোত ক্লিক কৰাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ। আপুনি এটা শ্বেয়াৰ কৰক আৰু লাইক কৰক, কমেণ্ট কৰক, মোকো উৎসাহিত কৰক যাতে মই নিতে নতুন কথা আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ। আজিলৈ আহোঁ, ধন্যবাদ।